নমস্কাৰ দৰ্শকসকল লেটেকৰ দ্বাৰা গাণিতিক টাইপছেটিং সংক্ৰান্ত এই টিউটৰিয়েলত আমি আপোনাক স্বাগতম জনাইছো এতিয়া আপুনি তিনটা উইন্ডো দেখিব পাৰিছে maths.tex হল সোৰ্স ফাইল দ্বিতীয় উইন্ডোটো এই ফাইলক কম্পাইল কৰাৰ বাবে ব্যৱহাৰ কৰা হয় আউটপুট ফাইল maths.pdf ব্ৰাউজাৰত আছে এই ব্ৰাউজাৰটোৱে পিডিএফ ফাইলৰ নতুন সংস্কৰণটো দেখায় আহক গণিতত ব্যৱহৃত গ্ৰীক চিহ্নবোৰ দি এই আলোচনা আৰম্ভ কৰা যাওক লেটেকত গাণিতিক এক্সপ্ৰেছনছ মানে প্ৰকাশ লিখিবলৈ হলে ডলাৰ চিহ্ন ব্যৱহাৰ কৰিব লাগে উদাহৰণ স্বৰূপে আলফা চিহ্ন লিখিবলৈ ডলাৰ আলফা ব্যৱহাৰ কৰা হল কম্পাইল কৰা হল আলফা চিহ্ন দেখা গৈছে অনুৰূপভাৱে বিটা গামা ডেল্টা ইত্যাদি চিহ্ন লেখা যায় দেখা যাওক ইয়াক কম্পাইল কৰিলে কি হয় আপুনি লেটেকৰ বিষয়ত যিকোনো উচ্চমানৰ পাঠ্য পুস্তক অথবা ইন্টাৰনেটৰ পৰা এই প্ৰকাৰ চিহ্নবোৰৰ সম্পূৰ্ণ তালিকা পাব পাৰে আমি এবাৰ গাণিতিক এক্সপ্ৰেছনত স্পেস মানে ব্যৱধান ৰখাৰ বিষয়ে আলোচনা কৰিম ইয়াক কৰাৰ পূৰ্বে আগৰ লেখাটোক ডিলিট কৰা যাওক কম্পাইল কৰা যাওক আমি কিভাবে আলফা a চিহ্ন লিখিব পাৰো আমি আলফা a লিখি চেষ্টা কৰো যি আমি আলফা আৰু a ৰ গুণফল বিচাৰো আলফা a লিখো কিন্তু লেটেকে অভিযোগ জনাইছে যে আলফা a লেটেকত অনিৰ্ধাৰিত নিয়ন্ত্ৰণ ক্ৰম হয় লেটেকে এই কমান্ডৰ অৰ্থ বুজিব নোৱাৰে সোৰ্স ফাইলত স্পেসৰ ব্যৱহাৰ আৰু আউটপুট ফাইলত স্পেসক উপেক্ষা কৰাৰ মাধ্যমেৰে এই সমস্যাৰ সমাধান কৰা যাব পাৰে ইয়াৰ পৰা বাহিৰত অহা যাওক পুনৰাই কম্পাইল কৰা যাওক এতিয়া আউটপুট ফাইলত দেখা গৈছে আলফা আৰু a গুণফল হল আলফা a তেনেহলে দেখা গৈছে স্পেসে কমান্ডবোৰক বিচ্ছিন্ন কৰে এই স্পেসবোৰ আউটপুট ফাইলত দৃশ্যমান নহয় তেনেহলে আউটপুট ফাইলত স্পেস দেখাব বিচাৰিলে কি কৰিব লাগিব সেই ক্ষেত্ৰত আমি লেটেকক সুনিৰ্দিষ্টভাৱে নিৰ্দেশ দিব লাগিব উদাহৰণ স্বৰূপে আলফা বিপৰীত স্ল্যাশ স্পেস a লেখা যাওক কম্পাইল কৰা যাওক চাওক ইয়াত এটা স্পেস দেখা গৈছে আমি বিভিন্ন দৈৰ্ঘ্যৰ ব্যৱধান ৰাখিব পাৰো উদাহৰণ স্বৰূপে পিছৰ লাইনত যোৱা যাওক কোড 8 এটা স্পেস আছে আলফা q q a d 8 বেছি দৈৰ্ঘ্যৰ ব্যৱধান আছে আমি এই কমান্ডবোৰক একেলগ কৰিব পাৰো চাওক আৰু বেছি ব্যৱধান দেখা গৈছে আমি আৰু বেছি দৈৰ্ঘ্য স্পেস বিচাৰিলে h স্পেস কমান্ড ব্যৱহাৰ কৰিব পাৰো
কিন্তু প্ৰথম লাইনটো পৃষ্ঠাৰ প্ৰান্ত ভাগত কিয় নিৰ্দিষ্টভাৱে আছে কাৰণ ইয়াত প্যাৰাগ্ৰাফৰ আৰম্ভণি হৈছে ইয়াক ইয়ালৈ অনা যাওক ঠিক আছে লেটেকত কিভাবে ক্ষুদ্ৰতৰ স্পেস ৰখা যায় মই এতিয়া সেই পদ্ধতি বৰ্ণনা কৰিম এইটো স্ল্যাশ কমা a ইয়াৰ মাধ্যমেৰে কৰা হয় লক্ষ্য কৰক ইয়াত সৰ্বশেষ লাইনত স্ল্যাশ কমা কমান্ডৰ মাধ্যমেৰে ক্ষুদ্ৰতৰ স্পেস ৰখা হৈছে এবাৰ আমি চাম টেক্সট মোডৰ পৰা গাণিতিক মোডত গলে লেখাৰ ফন্টৰ কি প্ৰকাৰ পৰিবৰ্তন হয় ইয়াত এটো পৰিষ্কাৰভাৱে দেখা গৈছে লক্ষ্য কৰক ইয়াতো a আছে আউটপুটটো a আছে কিন্তু এই a ইয়াৰ ফন্টৰ পৰা অন্য ৰকম হয় এই a টোক ডলাৰ চিহ্নত লিখি এই সমস্যাৰ সমাধান কৰা যায় চাওক এতিয়া এই ফন্ট আৰু এই ফন্টৰ মাজত কোনো পাৰ্থক্য নাই যোনে লেটেক্স শিকিবলৈ আৰম্ভ কৰিছে তেখেতলোকে প্ৰায় সকলো ভেৰিয়েবল ইয়াৰ ফন্ট ভিন্ন ৰখাৰ ভুল কৰিব পাৰে মাইনাস বা বিয়োগ চিহ্নৰ বাবেও আমি ডলাৰ চিহ্নৰ ব্যৱহাৰ কৰিব লাগে ইয়াৰ বাবে আগত এইটো ডিলিট কৰা যাওক কম্পাইল কৰা যাওক এবাৰ লিখা যাওক নেগেটিভ অফ আলফা a is minus alpha a অৰ্থাৎ ঋণাত্মক আলফা a হল minus alpha a কম্পাইল কৰা যাওক লক্ষ্য কৰক মাইনাস চিহ্নটো সৰু ডেশৰ আকাৰত দেখা গৈছে মাইনাস চিহ্নক ডলাৰত লোৱাৰ বাবে এই সমস্যাৰ সমাধান কৰা যায় এই ক্ষেত্ৰত মাইনাস চিহ্নটোক ডলাৰত লিখা যাওক আগৰটোৰ সৈতে তুলনা কৰাৰ বাবে এইটোক ইয়াত ৰাখক আৰু এইটোক কপি কৰা হল আৰু মাইনাস চিহ্নটোকো লেখা হল দুটা মাইনাস চিহ্নৰ পাৰ্থক্যটো লক্ষ্য কৰক এই মাইনাস চিহ্নটো ডলাৰ চিহ্নত আছে যোনে লেটেকৰ বিষয়ত পাৰদৰ্শী নহয় তেখেতলোকে এই ভুলটো প্ৰায় কৰে এই যে গাণিতিক চিহ্নবোৰত ৰখাৰ প্ৰয়োজন আছে আৰু এই ক্ষেত্ৰত ড্যাশ ইয়াৰ ব্যৱহাৰ কৰা নহয় এবাৰ আমি ফ্ৰেক কমান্ড ইয়াৰ বিষয়ত আলোচনা কৰিম এই কমান্ডক ভগ্নাংশ লিখিবলৈ ব্যৱহৃত হয় কম্পাইল কৰা যাওক ফ্ৰেক ab ই a আৰু b ক a by b ভগ্নাংশ আকাৰত দেখাইছে লক্ষ্য কৰক a আৰু b ইয়াত ক্ষুদ্ৰ আকাৰত দেখা গৈছে উদাহৰণস্বৰূপে ইয়াত লিখা যাওক a by b is created by ইয়াত a আৰু b আকাৰ আৰু a by b আকাৰত লক্ষ্য কৰক ফ্ৰেক কমান্ডক স্পেসৰ দ্বাৰা
শেষ কৰা হয় frac কমান্ডৰ দুটা আৰ্গুমেন্ট থাকে প্ৰথম আৰ্গুমেন্টটোক ভগ্নাংশৰ লব আৰু দ্বিতীয় আৰ্গুমেন্টটোক ভগ্নাংশৰ হৰ হিচাপে ব্যৱহাৰ কৰা হয় ইয়াত frac ab স্পেস নাথাকিলেও ই একেই আউটপুট দিয়ে চাওক ই একেই উত্তৰ দেখাইছে সেই এই ক্ষেত্ৰত a আৰু b ৰ মাজত থকা স্পেসৰ কোনো কাৰ্যকাৰিতা নাই a b by c d লিখিব বিচাৰিলে কি কৰিব লাগিব লেটেকত আৰ্গুমেন্টবোৰ ব্ৰেচ বা বন্ধনীৰ মাজেৰে আবদ্ধ থাকে উদাহৰণস্বৰূপে ইয়াত $frac a b by c d লিখা যাওক ইয়াত এইটো ab by cd দেখা গৈছে বন্ধনীত লিখা সকলোখিনিকে এটা সিঙ্গল আৰ্গুমেন্ট হিচাপে ধৰা হয় ইয়াৰ ফলত যিকোনো জটিল প্ৰকাশত এজনে বন্ধনীৰ মাজত লিখিব পাৰে উদাহৰণস্বৰূপে frac ab আৰু তাৰ পিছত 1 plus frac cd by ef লিখা যাওক এইটোক বন্ধ কৰা যাওক ইয়াত দেখা যাওক আমি এইটো জটিল প্ৰকাশ অৰ্থাৎ ab by 1 plus cd by ef তৈয়াৰ কৰিছো এই কমান্ডৰ অৰ্থ হল প্ৰথম আৰ্গুমেন্ট ab ক ভগ্নাংশৰ লব আৰু দ্বিতীয় আৰ্গুমেন্ট 1 plus cd by ef ক ভগ্নাংশৰ হৰ হিচাপে গণ্য কৰা হ'ব লেটেকৰ এই বৈশিষ্ট্য ব্যৱহাৰ কৰি যিকোনো জটিল প্ৰকাশ অনায়াসে টাইপ কৰা যায় এতিয়া আমি সাবস্ক্ৰিপ্ট আৰু সুপাৰস্ক্ৰিপ্টৰ বিষয়ে আলোচনা কৰিম এইটোক ডিলিট কৰা যাওক x_a কমান্ডে x of a তৈয়াৰ কৰে লেটেকত a আকাৰ স্বয়ংক্ৰিয়ভাৱে সঠিক অনুপাতত সৰু হৈ যায় তেনেহলে x_ab লিখিব গলে কি কৰিব লাগিব x ab $চিহ্ন লিখা যাওক কিন্তু এই কমান্ডৰ দ্বাৰা x sub ab পোৱা যায় x sub a b ইয়াৰ কাৰণ হল সাবস্ক্ৰিপ্ট কমান্ডত কেৱল মাত্ৰ এটাই আৰ্গুমেন্ট থাকিব পাৰে সেই কমান্ডটোৱে মাত্ৰ এক আৰ্গুমেন্ট হিচাপে ব্যৱহাৰ কৰিছে যদি আমি a আৰু b ক একেলগে আৰ্গুমেন্ট হিচাপে দেখিব বিচাৰো তেনেহলে আমি দুইটাকে ব্ৰেচ বা বন্ধনীত আবদ্ধ কৰিব লাগিব উদাহৰণস্বৰূপে a আৰু b ক ব্ৰেচত ৰখা হল এতিয়া এইটোক সঠিকভাৱে দেখা গৈছে সুপাৰস্ক্ৰিপ্টৰ বাবে caret বা আপ এৰো চিহ্নৰ ব্যৱহাৰ কৰা হয় উদাহৰণস্বৰূপে আপুনি যদি আউটপুট x কিউব লিখিব বিচাৰে তেনেহলে আপুনি সোৰ্স ফাইলত x আপ এৰো 3 লিখিব লাগিব সাধাৰণতে এডিটৰত ই x আপ এৰোত 3 হিচাপে দেখা যাব আমি ইয়াক $চিহ্নত আবদ্ধ কৰিম কম্পাইল কৰা যাওক চাওক x সূচক 3 দেখা গৈছে আকৌ এবাৰ বন্ধনীৰ ব্যৱহাৰ দ্বাৰা সাবস্ক্ৰিপ্ট আৰু সুপাৰস্ক্ৰিপ্ট সংক্ৰান্ত আৰু জটিল প্ৰকাশ তৈয়াৰ কৰা যায় যেনে x সূচক 3 সূচক a সূচক 2.5 লেখা যাওক
আউটপুটত x কিউবে সম্পূৰ্ণ প্ৰকাশক সূচক হিচাপে এই বাকি ৰাশিবোৰ দেখা গৈছে এতিয়া যদি আমি তিনটা সংখ্যাক ইয়াত নিবিচাৰো তেনেহলে এইটোক ডিলিট কৰা যাব পাৰে ঠিক আছে এতিয়া x ৰ সূচক হিচাপে a তাৰ সূচক 2.5 দেখা গৈছে আমি ইয়াৰ সৈতে সাবস্ক্ৰিপ্টটো যোগ কৰিব পাৰো সাবস্ক্ৰিপ্ট বিটা আৰু কো সাবস্ক্ৰিপ্ট হিচাপে ce লেখা যাওক সাবস্ক্ৰিপ্ট বন্ধ কৰা যাওক এতিয়া ডলাৰ চিহ্নৰ দ্বাৰা কমান্ড সমাপ্ত কৰা যাওক এতিয়া আউটপুটত দেখা গৈছে x ৰ সূচক a ৰ সূচক 2.5 আৰু x ইয়াৰ সাবস্ক্ৰিপ্ট বিটা যাৰ সূচক ce এতিয়া আৰু কিছু চিহ্ন সম্পৰ্কে জনা যাওক যিবোৰ লেটেকত সাধাৰণতে ব্যৱহাৰ কৰা হয় কম্পাইল কৰা যাওক নতুন লিখা আৰম্ভ কৰা যাওক a = b a ≠ b চাওক আউটপুটত দেখা গৈছে a আৰু b অসমান পিছৰ লাইনত যোৱা যাওক a greater than b a greater than বা equal to b a greater than b কম্পাইল কৰা যাওক চাওক আউটপুটত দেখা গৈছে a b ৰ পৰা ডাঙৰ ইয়াৰ পৰা ডাঙৰ অথবা b ৰ সমান ইয়াৰ পৰা অনেক ডাঙৰ এবাৰ লেখা যাওক a less than b a less than or equal to b a less than b কম্পাইল কৰিলে আউটপুটত দেখা গৈছে a b ৰ পৰা সৰু a b ৰ পৰা সৰু অথবা b ৰ সমান a b ৰ পৰা অনেক সৰু এবাৰ লেখা যাওক a right arrow b a left arrow b a left right arrow b আউটপুটত দেখা গৈছে সোঁফালৰ এৰো বাওঁফালৰ এৰো বাওঁ আৰু সোঁ উভয় এৰো আৰু কিছু লেখা যাওক a times b দেখা যাওক কি হয় আউটপুটত a আৰু b গুণফলৰ আকাৰ দেখা গৈছে a plus c dots plus b a comma I dots comma b আউটপুটত চাওক c dotsৰ ক্ষেত্ৰত ডটবোৰ কেনেদৰে থাকে I dotsৰ ক্ষেত্ৰত ডটবোৰ তলত থাকে অনুৰূপভাৱে v dots আৰু d dots এইবোৰো লেখা সম্ভৱ I N F T Y কমাণ্ডৰ দ্বাৰা ইনফিনিটি চিহ্ন লেখা যায় ইয়াত এইটো দেখা গৈছে লেটেকত sum কমাণ্ড আছে এইটো দেখা যাওক এইটো হল summation চিহ্ন আমি এই চিহ্নৰ সৈতে সাবস্ক্ৰিপ্ট আৰু সুপাৰস্ক্ৰিপ্ট যোগ কৰিব পাৰো I সমান চিহ্ন 1 আপ এৰো 100 এই 100 হল সুপাৰস্ক্ৰিপ্ট আউটপুটত দেখা যাওক I ৰ মান 1 ৰ পৰা 100 পৰ্যন্ত যিকোনো সংখ্যা হ'ব পাৰে লেটেকত প্ৰডাক্ট বা গুণচিহ্ন লেখা যায় পাই চিহ্নটো দেখা গৈছে লেটেকত আমি ইন্টিগ্ৰেল বা সমকলন চিহ্নও লিখিব পাৰো সাবস্ক্ৰিপ্ট বিটা সূচক 2
চাওক আউটপুটত দেখা গৈছে integral unintegral subscript a superscript beta square ইয়াৰ পিছত আমি মেট্ৰিক্স বিষয়ত আলোচনা কৰিম তাৰ আগত আমি এইবোৰ সকলো ডিলিট কৰি দিম কম্পাইল কৰা হল আৰু নতুন লিখা আৰম্ভ কৰা হল মেট্ৰিক্স লিখিবলৈ গলে আমি use package amsmath কমাণ্ডটো ব্যৱহাৰ কৰিব লাগিব এই প্যাকেজত অন্যান্য কমাণ্ডৰ সংজ্ঞা আছে যিবোৰৰ পৰা কিছু আমি এতিয়াই ব্যৱহাৰ কৰিম এম্পাৰচেণ্ড বা এণ্ড চিহ্নটোৱে দুটা কমাণ্ডক পৃথক কৰিবলৈ ব্যৱহৃত হয় লেটেকত মেট্ৰিক্স কিভাবে লেখা যায় begin matrix a b end matrix লেখা যাওক ইয়াত ডলাৰ চিহ্ন লেখা হল আপুনি আউটপুটত a b matrix আকাৰ দেখিব পাৰিছে এতিয়া এই matrixত দ্বিতীয় শাৰী যুক্ত কৰিব বিচাৰিলে দুটা বিপৰীত স্ল্যাশ ব্যৱহাৰ কৰিব লাগিব matrixৰ শাৰীবোৰক দুটা বিপৰীত স্ল্যাশৰ দ্বাৰা বিচ্ছিন্ন কৰা হয় তেনেহলে লেখা যাওক c d e দ্বিতীয় শাৰীত তিনটা শ্ৰেণী আছে চাওক ইয়াত দেখা গৈছে c d e এইটোক অন্য প্ৰকাৰেও লেখা যাব পাৰে প্ৰথম শাৰী দ্বিতীয় শাৰী তৃতীয় শাৰী এই ক্ষেত্ৰত পূৰ্বৰ মতে একেই আউটপুট দেখা গৈছে ইয়াত p matrix লিখা যাওক আউটপুটৰ পৰিবৰ্তনটো লক্ষ্য কৰক এবাৰ ইয়াত b matrix লেখা যাওক ইয়াত লক্ষ্য কৰক আমি এতিয়া জটিল ম্যাট্ৰিক্স লেখাৰ পদ্ধতি বৰ্ণনা কৰিম এইবোৰ ডিলিট কৰা যাওক মই পূৰ্বে এই কমাণ্ডটো লিখিছিলো এইটো কপি কৰি পেস্ট কৰা যাওক এইবোৰ পূৰ্ব কম্পাইলেচনৰ দৃশ্যমান নহয় কাৰণ এইটো এই ডকুমেন্টৰ শেষলৈ তলত আছিলে লেটেকত ইয়াৰ তলত লেখা কমাণ্ডবোৰক উপেক্ষা কৰা হয় সেই ইয়াত জটিল ম্যাট্ৰিক্স লেখা হৈছে ইয়াত চাৰিটা শাৰী আছে প্ৰথম শাৰীটোত a b পৰা z পৰ্যন্ত আছে দ্বিতীয় শাৰীত a ইয়াৰ বৰ্গ b ইয়াৰ বৰ্গ পৰা z ইয়াৰ বৰ্গৰ পৰ্যন্ত আছে তৃতীয় শাৰীত মাত্ৰ v ডটস আছে সেই শাৰীত এইটো আছে অধিকাংশ ক্ষেত্ৰতেই লেটেক কমাণ্ডবোৰ কেস সেনচিটিভ হয় উদাহৰণস্বৰূপে আমি যদি এইটো পৰিৱৰ্তন কৰি ডাঙৰ হাতৰ b লিখো তেনেহলে লক্ষ্য কৰক আউটপুট পৰিৱৰ্তিত হৈ গল অধিকাংশ ক্ষেত্ৰতেই লেটেক কমাণ্ডবোৰ সৰু হাতৰ আখৰত লিখা থাকে ডাঙৰ হাতৰ আখৰত এই কমাণ্ডবোৰক ব্যৱহাৰ কৰা নাযায় যোনে উইন্ডোজ অপাৰেটিং সিস্টেমত লেটেক ব্যৱহাৰ কৰে তেখেতলোকে অৱশ্যই এইটো মনত ৰখা উচিত ইয়াতে এই টিউটৰিয়েল ইয়াৰ সমাপ্ত হল আপুনি যদি লেটেকৰ নতুন ব্যৱহাৰকাৰী হয় তেনেহলে সকলো সময়তে প্ৰতি পৰিৱৰ্তনত কম্পাইল কৰা নিশ্চিত কৰক আৰু পৰিৱৰ্তনবোৰ সঠিকভাৱে কাম কৰিছে নে নাই নিশ্চিত কৰক এই পাঠটি অনামিকা মেধিৰ দ্বাৰা অনুবাদ কৰা হৈছে আই আই টী বম্বেৰ পৰা মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো ধন্যবাদ